1669 খ্ৰীষ্টাব্দৰ 5 আগষ্ট এই মৃত্যু অপৰাজেয়। আলাবৈৰ কেঁচা তেজৰ ধুৱতী নৈয়ে স্বদেশৰ বাবে স্বজাতিৰ বাবে যুগ যুগান্তৰলৈ দি যায় প্ৰতি অসমীয়াক আত্মবলিদানৰ চৰম নিদৰ্শন। শাসকৰ ভুল সিদ্ধান্ত আৰু সেই শাসকৰে আলাবৈৰ কৰুণ পৰিণতিক নৈতিক দ্বৈত স্বীকাৰ কৰি নিজেই সমস্ত গ্লানিক বুকুত বান্ধি শতসহস্ৰ প্ৰজাৰ আত্মবলিদানৰ শোকত ভাগি পৰি চাওফা চুপংমং বা স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ নিজৰেই মৃত্যু হোৱা। ইতিহাসৰ পাতত এনে শাসকো যে বিৰল। কিমান স্বজাতিক ভাল পোৱা থাকিলে, কিমান দেশ মাতৃক শ্ৰদ্ধা কৰিলে ফুকনলুং লাচিতৰ জন্ম হয়, আৰু আকৌ কিমান প্ৰজাৰ প্ৰতি নিজৰ জন্মভূমিৰ প্ৰতি দায়বদ্ধ হ'ব পাৰিলে ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ দৰে পুৰুষৰ জন্ম হয়। একেদিনাই 10,000 সেনানীক হেৰুৱাই পেলোৱা ফুৱৰ ফুকনৰ ক্ষণিকৰ বাবে ভাগি পৰা মনক নতুনকৈ উজ্জীৱিত কৰি দিয়ে বুঢ়াগোহাঁই মহান উক্তিয়ে। ঘৰৰ পুখুৰী সিঁচিলেও দুই এটা শিঙিয়ে বিলে, সেই বুলিয়ে আমি পুখুৰী জানো নিসিঁচাকৈ থাকোঁ? এনেবোৰ সাহসেৰেই সাহসী হৈ বৰফুকনৰ নেতৃত্বত আহোম সেনানীয়ে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাভূত কৰা শক্তি ঘূৰাই।